বিয়াৰ পূৰ্বে পৰিকল্পনা কৰিছিল, বিয়াৰ পূৰ্বে ইংগিত প্ৰদান কৰিছিল সুনমে ৰাজাক ভয়ংকৰ ঘটনা কৰিবলৈ। নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন কাহিনীৰ মাজলৈ। আজি আসলতে ভইচ অভাৰত নাই, আজি কিছু নেচাৰেল পৰিৱেশৰ মাজৰ পৰা এটা কাহিনী, সঁচা কাহিনী আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ। যিটো কাহিনী ইতিমধ্যেই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। সুনম আৰু ৰাজা ইতিমধ্যেই দুয়োৰে কাহিনী প্ৰত্যেকেই শুনিছে। বিশ্বৰ প্ৰত্যেকগৰাকী লোকে ইতিমধ্যে তেওঁলোকৰ কাহিনী শুনিছে। কি এক ভয়ংকৰ কাল্পনিক, কি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যি ঘটনাৰ পাছতেই আচলতে সকলো ভাবিবলৈ বাধ্য হৈছে যে ভাৰতবৰ্ষত আৰু কেনে ধৰণৰ ঘটনা সংঘটিত হ'ব। গতিকে মেঘালয়লৈ ফুৰিবলৈ অহা এই দম্পতীহালৰ বহুতো ৰহস্য, বহুতো কাহিনী পোহৰলৈ আহিছে। সেই কাহিনীখিনি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। সঁচা কেইটামান কাহিনী, সঁচা কেইটামান তথ্য আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। চেনেলটো যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ভিডিঅ'টো একোটাকৈ লাইক কৰি আমাক উৎসাহ জনাবলৈ একেবাৰে নাপায়। ৰাজাক ভয়ংকৰ ঘটনা কৰাৰ পাছতেই ইতিমধ্যেই আৰক্ষীৰ জেৰাত বহু তথ্যই পোহৰলৈ আহিছে আৰু অভিযুক্তসকলে কিছু তথ্য দিছে। যি তথ্য আপোনালোকক আপোনালোকে শুনিলে হয়তো আপোনালোকৰো ভাবিবলৈ বাধ্য হ'ব যে কেনেধৰণে আচলতে পৰিকল্পনা কৰিছিল এই ভয়ংকৰ কাণ্ড কৰিবৰ বাবে আৰু কেতিয়াৰ পৰা চলিছিল এই কাণ্ড কৰাৰ পৰিকল্পনা। সবিশেষ আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে চাব মই কি কৰিম, ইয়াৰ পৰিণাম সকলোৱে ভুগিব লাগিব। বিয়াৰ পূৰ্বেই ৰাজাক ভয়ংকৰ কাণ্ডৰ ইংগিত দিছিল এনেদৰেই সুনমে। ৰাজা ৰঘুবংশীক ইতিমধ্যেই ভয়ংকৰ কাণ্ড কৰাৰ কথা স্বীকাৰ কৰিছে পত্নী সুনমৰ লগতে আন অভিযুক্তসকলে। ইয়াৰ মাজতে পোহৰলৈ আহিবলৈ ধৰিছে এটাৰ পিছত আন এটা চাঞ্চল্যকৰ তথ্য। যিসমূহ তথ্য ইতিমধ্যেই সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু ৰাজা ৰঘুবংশীৰ ভাতৃৰ অভিযোগ অনুসৰি সুনমে বিয়াৰ পূৰ্বে ৰাজ কুশৱাহাৰ সৈতে যি সম্পৰ্ক আছে সেই সম্পৰ্কৰ থকাৰ কথা মাতৃক অৱগত কৰিছিল আৰু ৰাজাৰ লগত বিয়া হ'বলৈ বাধ্য কৰাইছিল। ইয়াৰ পৰিণতি কি হ'ব পাৰে তাৰ বিষয়ে আগতীয়াকৈ মাতৃক সকীয়াই দিছিল। গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে বিয়াৰ কিমান দিন আগৰ পৰা ৰাজাৰ লগত ভয়ংকৰ কাণ্ড কৰাৰ পৰিকল্পনা চলিছিল আৰু অৱশেষত এয়াই হ'ল। আৰু ইতিমধ্যে বিভিন্ন ৰিপৰ্টৰ মতে স্বামী ৰাজা ৰঘুবংশীক ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগত অভিযুক্ত সুনম ৰঘুবংশীয়ে বিয়াৰ পূৰ্বে পৰিয়ালক জনাইছিল যে ৰাজ কুশৱাহাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছে আৰু তেওঁ ৰাজৰ লগতেই বিয়া হ'ব বিচাৰে। ৰাজাৰ জ্যেষ্ঠ ভাতৃ বিপিন ৰঘুবংশীয়ে দাবী কৰা মতে সুনমৰ পৰিয়ালৰ এজন ঘনিষ্ঠ ব্যক্তিয়ে তেওঁ কয় যে সুনম ৰঘুবংশীৰ মতে মাকে ৰাজৰ লগত থকা সুনমৰ প্ৰেমৰ কথা স্বীকাৰ নকৰি নিজৰ জাতিৰ ভিতৰতে বিয়া হ'বলৈ বাধ্য কৰাইছিল। বিপিন ৰঘুবংশীৰ মতে সুনমে ৰাজা ৰঘুবংশীৰ সৈতে বিয়া হ'লে বিয়াৰ পিছত যিয়েই নহওক তাৰ বাবে তাই দায়ী নহ'ব বুলি মাকক বিয়াৰ আগতেই সকীয়াই দিছিল। সুনমৰ প্ৰেমিক ৰাজ কুশৱাহাও ৰাজা ৰঘুবংশীৰ ভয়ংকৰ কাণ্ডৰ মূল অভিযুক্ত। আৰক্ষীৰ তথ্য অনুসৰি সুনম ৰাজা মেঘালয়ত হানিমুনত থাকোঁতেই ভয়ংকৰ কাণ্ড কৰাৰ ষড়যন্ত্ৰ কৰিছিল সুনম আৰু ৰাজে। ৰাজা ৰঘুবংশীৰ জ্যেষ্ঠ ভাতৃয়ে কৰা অভিযোগৰ মতে সুনমৰ পৰিয়ালৰ এজন ঘনিষ্ঠ চিনাকি ব্যক্তিয়ে তেওঁক জনাইছিল যে সুনমে মাকক আন কাৰোবাক ভাল পাওঁ বুলি জনাইছিল। বিভিন্ন ৰিপৰ্টত বিপিনে মত প্ৰকাশ কৰা মতে সুনমৰ মাকে কৈছিল যে তেওঁ যাক বিচাৰে ভাল পাব পাৰে, কিন্তু বিয়া নিজৰ জাতিৰ ভিতৰতে হ'ব লাগিব। গতিকে এনেদৰে প্ৰেছাৰ দিয়া হৈছিল সুনমক। ৰাজা ৰঘুবংশীৰ মতে ৰাজ কুশৱাহাৰ সৈতে থকা প্ৰেমক আৰু বিবাহক লৈ মাকৰ আপত্তি কৰাত সুনমে মাকক কৈছিল, ঠিক আছে, নহ'লে মোৰ বিয়াৰ পিছত কি হ'ব ৰাজা ৰঘুবংশীৰ সৈতে, তাৰ বাবে মই দায়ী নহয়। বিপিনে অভিযোগ কৰিছিল যে সুনমে বুজাবুজিৰে বিয়া কৰাবলৈ সন্মত হৈছিল যদিও সকীয়াই দি কৈছিল যে আপোনালোকে চাব সেইজন ব্যক্তিক অৰ্থাৎ ৰাজাক মই কি কৰিম, ইয়াৰ পৰিণাম আপোনালোকে সকলোৱে ভুগিবই লাগিব।
কিন্তু কোনেও ভবা নাছিল যে সুনমে ৰাজাক ভয়ংকৰ কাণ্ড কৰিব। এটা সূত্ৰৰ উদ্ধৃতিৰে NDTVয়ে এই তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ৰাজা ৰঘুবংশীৰ মাতৃয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কৈছিল যে ৰাজাই এবাৰ তেওঁক কৈছিল যে সুনমে তেওঁৰ প্ৰতি আগ্ৰহী যেন তেওঁ নালাগে। মৃতকৰ মাতৃয়ে এই কথাষাৰ সুনমৰ সৈতেও পাতিছিল আৰু ৰাজায়ো কোনো দিন আৰু কেতিয়াও এই সন্দৰ্ভত অভিযোগ কৰাই নাছিল। লগতে তেওঁ সুনমৰ সৈতে বিবাহপাশত আবদ্ধ হৈ অতি সুখী বুলিও মত প্ৰকাশ কৰিছিল। সুনমক ৰাজাৰ ভয়ংকৰ কাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ মাতৃয়ে কয় যে বিয়াৰ পূৰ্বে সুনমে কেতিয়াও কোনো প্ৰেমৰ সম্পৰ্কৰ কথা তেওঁক অৱগত কৰা নাছিল। লগতে কয় যে সুনমে দেউতাকৰ কোম্পানীতেই কাম কৰিছিল আৰু ৰাজ চখুৱাহকে ধৰি তাত কাম কৰা বিভিন্ন কৰ্মচাৰী সুনমৰ চিনাকি আছিল আৰু কামৰ সন্দৰ্ভত সুনমলৈ ফোন কৰিছিল। মেঘালয়ত ৰাজাৰ নশ্বৰ দেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ দেশ জোকাৰি গৈছে। এই ঘটনাই 11 মে'ত বিবাহপাশত আবদ্ধ হোৱা ইন্দোৰৰ দম্পতী সুনম আৰু ৰাজা ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ দুয়োজনত নশ্বৰ দেহ উদ্ধাৰ হৈছিল। তাৰ পিছতে ঘটনাৰ অনুসন্ধান চলাই আৰক্ষীয়ে পোহৰলৈ আনিছে ইতিমধ্যে সমগ্ৰ ঘটনা। অভিযুক্ত সুনম ৰঘুবংশীৰ লগতে আকাশ ৰাজপুত, বিশাল সিং চৌহান, আনন্দ কৰ্মীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে সুনমৰ প্ৰেমিক ৰাজ কুছৱাহাক এই ভয়ংকৰ কাণ্ডৰ ষড়যন্ত্ৰত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰে। আনফালে ৰাজা ৰঘুবংশীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁ মূৰত দুটা চোকা অস্ত্ৰৰ দাগো পোৱা গৈছে। এই ঘটনাৰ তদন্ত ইতিমধ্যে অব্যাহত আছে। গতিকে এই সমগ্ৰ তথ্যখিনিৰ পৰা এটা কথাই পোহৰলৈ আহিছে বা এটা কথাই অনুমান কৰিব পৰা যায় যে সুনমে ৰাজাক কিমান দিনৰ আগৰ পৰা পৰিকল্পনা কৰিছিল এই পৃথিৱীৰ পৰা বিদায় দিয়াৰ, আৰু কাৰ কাৰ সৈতে মিলি ভৱিষ্যতে পৰিকল্পনা কৰিছিল সেয়া ইতিমধ্যে পোহৰলৈ আহিছে। পৰিয়ালৰ তৰফৰ পৰা পৰিয়ালৰ যিগৰাকী মাতৃ সুনমৰ, সেই মাতৃগৰাকীক পূৰ্বে জনাইছিল যে তাই নিজৰ মতে বিয়া হ'ব, তাই জাতি ধৰ্ম সেইসমূহ আচলতে বিশ্বাস নকৰে। মাকক কৈছিলে, কিন্তু মাকে বিচাৰিছিল যে জাতিৰ অন্তৰ ল'ৰাৰ লগতে বিবাহপাশত আবদ্ধ হওক। কিন্তু সুনমে পৰিকল্পনা কৰিছিলে যে যিহেতু মই বিয়া হ'মেই, মই বিয়াৰ পাছত মই ৰাজাক ভয়ংকৰ কাণ্ড কৰিম আৰু বিন্দাছ এটা জিন্দগী জীয়াম। কিন্তু সেই ভবা কথা যে নহ'ল সিদ্ধি, কাৰণ এতিয়া লকআপৰ ভিতৰত জীৱন কটাব লাগিব এইগৰাকী সুনমে। আৰু ইতিমধ্যেই এই যি ভয়ংকৰ কাণ্ড কৰা, এই যি ৰাজাক অকালতে এনেধৰণে আচলতে এই পৃথিৱীৰ পৰা বিদায় দিয়া এই যি অভিযুক্তসকল, তেওঁলোকৰো হয়তো ভয়ংকৰ শাস্তি হ'ব আৰু আমিও বিচাৰোঁ ভয়ংকৰ শাস্তি হওক। কাৰণ সমগ্ৰ বিশ্ব তুলপাৰ লাগি যোৱা এটা ঘটনা, যিটো ঘটনা আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত হৈছিল আৰু তেওঁলোক ফুৰিবলৈ আহিছিল। সেইখিনি কথাটো ইতিমধ্যে আপোনালোকে গমেই পাইছে। পৰৱৰ্তী সময়ত বিভিন্ন তথ্য আহিবলৈ বাকী আছে, বিভিন্ন তথ্য পোহৰলৈ আহিব। সেইসমূহ তথ্য কাহিনী আকাৰে আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিম। গতিকে ভিডিঅ'টো কেনে পালে আৰু লগতে কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টো উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই যিচু শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ।